নমস্কাৰ। নগাঁও মতন্ত্ৰবা সমষ্টিৰ সমূহ ৰাইজক মই জনাব বিচাৰিছোঁ, অহা কাইলৈ 14 অক্টোবৰত ঐতিহ্যমণ্ডিত নগাঁও নেহেৰুবালিত এক বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুপৰিকল্পনাৰে মাননীয় স্বাস্থ্যমন্ত্ৰী অশোক সিংঘল ডাঙৰীয়াৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ দ্বাৰা এই শিবিৰৰ আয়োজন কৰা হৈছে, য'ত প্ৰতিটো বিভাগৰে বিশেষজ্ঞ ডাক্তৰসকল উপস্থিত থাকিব। প্ৰায় 50 বিধতকৈ বেছি ৰোগৰ যিসকল আক্ৰান্ত হৈ আছে তেওঁলোকৰ কাৰণে এই স্বাস্থ্য শিবিৰটো আয়োজন কৰা হৈছে। শূন্যৰ পৰা অৰ্থাৎ জন্ম হোৱাৰ পৰা 18 বছৰৰ ভিতৰত যিসকল শিশু বা কিশোৰ কিশোৰীসকল আছে তেওঁলোকৰ কাৰণে এই স্বাস্থ্য শিবিৰ আমি আয়োজন কৰিছোঁ। আপোনালোকক জনাব বিচাৰিছোঁ যে অহা কাইলৈ অৰ্থাৎ 14 অক্টোবৰ পুৱা 9 বজাৰ পৰা সন্ধিয়ালৈকে এই স্বাস্থ্য শিবিৰ খোলা থাকিব। আৰু যদিও আমি সন্ধিয়ালৈকে বুলি কৈছোঁ, যদি ৰোগী বৃদ্ধি হয় তেনেহ'লে আমি এই সময়টো যিমান সময়লৈকে আমাক প্ৰয়োজন হ'ব আমি সিমান সময়লৈকে ৰোগীসকলক স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা কৰিম। স্বাস্থ্য পৰীক্ষা হোৱাৰ পাছত কাৰোবাৰ যদি ইয়াতে আমি সমাধান কৰিব পাৰোঁ তাৰ ব্যৱস্থা হ'ব, আৰু কাৰোবাৰ যদি উন্নত চিকিৎসাৰ কাৰণে আমি যদি আৰু বাহিৰলৈ যদি প্ৰেৰণ কৰিবলগীয়া হয় বা উন্নত চিকিৎসাৰ কাৰণে যদি প্ৰেৰণ কৰিবলগীয়া হয় তাৰো ব্যৱস্থা আমি অহা কাইলৈ কৰিম। সম্পূৰ্ণভাৱে বিনামূলীয়া, কোনো ধৰণৰ ইয়াত টকা পইচা খৰচ কৰিব নালাগে। সম্পূৰ্ণভাৱে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ পৰা এই ব্যৱস্থা কৰা হৈছে, আৰু শুশ্ৰূষা সেতু নামেৰে আঁচনিৰ অনুযায়ী এই বৃহৎ স্বাস্থ্য মেলা আয়োজন কৰা হৈছে। মই আপোনাক সকলোলৈকে মই অনুৰোধ জনাইছোঁ, যিসকলে বৰ্তমান কোনো অসুখত ভুগি আছে বা আমাৰ দেখুৱাব বিচাৰিছে 18 বছৰ তলৰ শিশু কিশোৰ কিশোৰী তেওঁলোকৰ অভিভাৱকসকলৰ লগতে উপস্থিত থাকিবলৈ মই অনুৰোধ জনাইছোঁ। আপোনালোকক আৰু এটা জনাই থওঁ যে দূৰৰ পৰা যিসকল আহে তেওঁলোকৰ কাৰণে অহা যোৱাৰ ব্যৱস্থাও আমি কৰিছোঁ। আশাকৰ্মী হওক বা পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত যোগাযোগ কৰিব, গতিকে অহা যোৱাৰ কাৰণে আপোনালোকৰ সুবিধা হয়। ধন্যবাদ।